হেল্ল', মানুহে মোক প্ৰশ্ন কৰিছে যে ৰাহুৱে কেনেদৰে ব্যক্তিৰ উন্নতিত সহায় কৰে। একেবাৰে সহজ। ৰাহুৱে কেইটিমান দিশ চালি জাৰি চায়। সেইটো হৈছে ইলেক্ট্ৰনিক মিডিয়াৰ লগত আপোনাৰ সম্পৰ্ক কিমান, প্লাছ আপুনি মানুহৰ লগত নেটৱৰ্ক কিমান কৰিছে, অৰ্থাৎ আপোনাৰ মানুহৰ লগত সম্বন্ধ কিমান ভাল, আপোনাৰ অৰেল স্পিকিং যিটো এবিলিটিটো, আমাৰ যিটো কনভাৰ্চেশ্যন স্কিল, সেইটো কিমান উন্নত। এই দিশবোৰ চালি জাৰি চাই ৰাহুৱে। আৰু আপুনি এই ক্ষেত্ৰবিলাকত যিমানেই বেছি পাৰ্গত হ'ব, ৰাহুৱে আপোনাক সিমানে ধন দি যাব। আপোনাৰ কুষ্ঠিখনৰ 12টা ঘৰ আছে, 12টা ঘৰৰ য'তেই নাথাকক ৰাহু, সেই ঘৰটোৰ লগত জড়িত কাম আপুনি যদি ছ'চিয়েল মিডিয়াৰ যোগেদি বা আপুনি মুখেৰে প্ৰচাৰ কৰি বা আপুনি নেটৱৰ্ক বঢ়াই, অৰ্থাৎ বহুত মানুহৰ মাজত চিনাকি হৈ আপুনি যদি প্ৰচাৰ কৰে, আপোনাৰ উন্নতি হোৱাটো নিশ্চিত। তাৰ কাৰণে আপুনি ৰাহুক দৈত্য বুলি নাভাবি এক দিতিৰ ৰূপত, অৰ্থাৎ দেৱৰ ৰূপত সন্মান প্ৰদৰ্শন কৰিব লাগিব, মৰম দিব লাগিব। ৰাহুৱে আপোনাক নিশ্চয় এক ভাল এমাউণ্ট অফ মানি দি দিব আপোনাক। তাকে ভালকৈ ৰাখিব, ভালকৈ থাকিব।